নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী সকল আমাৰ ৰাখিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো জুন মাহৰ 30 তাৰিখ আৰু আশা মাহৰ 15 তাৰিখ সোমবাৰৰ সম্পূৰ্ণ ৰাখিফল শিতানটো। তেনেহলে আহক আজি দিনটো ৰাখিফল শিতানটো আমি আৰম্ভ কৰো। যদি ভিডিওটো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিওটো শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি অল কৰি ৰাখিব। আমাৰ নতুন নতুন ভিডিও নটিফিকেশন পোনপ্ৰথমতে পাব আৰু কমেন্টত হৰ হৰ মহাদেৱ বুলি লিখি দিব। আপুনি যদি আজি দিনটোত মহাদেৱৰ কৃপা লাভ কৰিম বুলি ভাবিছে তেনেহলে এতিয়াই চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি লওক আৰু ভিডিওটোত এটা লাইক কৰি দিয়ক আৰু কমেন্টত হৰ হৰ মহাদেৱ বুলি লিখি দিয়ক। আজি দিনটো তিনিটা ৰাখি জাতক জাতিকাৰ বাবে এটা ভাল খবৰ অহা সম্ভাৱনা আছে, গতিকে ভিডিওটো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাব। ধন্যবাদ। প্ৰথমতে আহিছো আমি মেঘ ৰাখি। সময় অনুকূল। আজি আপোনাৰ সময় ভাল বুলি কৈছে। আপুনি কেৱল প্ৰণালীবদ্ধ ৰুটিন আৰু পৰিকল্পনা কৰিব লাগিব। মানে আজি দিনটোত আপোনাক প্ৰণালীবদ্ধ ৰুটিন মতে পৰিকল্পনা কৰি কাম কৰিবলৈ কৈছে। আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব। আপুনি যদি পৰিকল্পনা লৈ যদি কাম কৰে আপুনি সেই কামত সফলতা লাভ কৰিব পাৰিব বুলি কৈছে। শিক্ষাৰ্থীসকলে প্ৰতিযোগিতামূলক কামত তেওঁলোকৰ প্ৰচেষ্টাৰ বাবে অনুকূল ফলাফল লাভ কৰিবলৈ গৈ আছে। আজিৰ দিনটোত পঢ়া শুনা শিক্ষাৰ্থীসকলে পৰীক্ষা যদি দিয়ে তেওঁলোকে ফলাফল পাব বুলি কৈছে। ভাল ফলাফল। উপাৰ্জনৰ উপায় বৃদ্ধি হোৱাৰ সৈতে বয়ৰ অতিৰিক্ত পৰিমাণ হ'ব। আজিৰ দিনটোত আপোনাৰ উপাৰ্জনৰ বৃদ্ধি হ'ব বুলি কৈছে। টকা পইচা ফালৰ পৰা বাহিৰৰ লোকসকলক আপোনাৰ ব্যক্তিগত কামত হস্তক্ষেপ কৰিবলৈ নিদিব। আজিৰ দিনটোত বাহিৰৰ লোকক আপোনাৰ যদি কাম এটা কৰি আছে যিটো কাম আপোনাৰ দৰকাৰী সেই কামটো অন্য ব্যক্তিক জানিবলৈ নিদিব সেই কামটোৰ প্ৰতি। এইবাৰ আহিছোঁ আমি বিষব ৰাখি। সম্পত্তি বা যিকোনো আঁচনি আদিত বিনিয়োগ কৰা সময় অনুকূল। আজিৰ দিনটোত আপুনি যদি সম্পত্তি বিনিয়োগ কৰিম বুলি যদি ভাবিছে সময় ভাল বুলি কৈছে। নিকট আত্মীয়ৰ পৰা কিছু ভাল খবৰ পোৱাটোৱে পৰিয়ালটোক এক সুখী পৰিৱেশ সৃষ্টি কৰিব। আজিৰ দিনটোত আপোনাৰ নিকট আত্মীয় আপোনাৰ ভাল খবৰ আহিব পাৰে বুলি কৈছে পৰিয়াললৈ। আজিৰ দিনটোত যিসকল লোক ষ্টক বা পুলিচ মাণ্ডাপষ্টাৰ দৰে কাৰ্যকলাপত আগ্ৰহী তেওঁলোকে সফলতা লাভ কৰিব। মানে যিসকল লোকে ষ্টক বা পুলিচ মাণ্ডাপষ্টাৰ দৰে কামত আগ্ৰহী সেই ব্যক্তিসকলে কাম যদি কৰে সফলতা পাব বুলি কৈছে। আপোনাৰ শক্তি ইতিবাচকভাৱে ব্যৱহাৰ কৰক। আপোনাৰ শক্তি ইতিবাচকভাৱে ব্যৱহাৰ কৰিবলৈ কৈছে। আপোনাৰ অহংকাৰ আৰু অত্যধিক আত্মবিশ্বাসৰ দৰে ত্ৰুটিবোৰ দূৰ কৰিবলৈ চেষ্টা কৰক। আজিৰ দিনটোত আপোনাৰ আত্মবিশ্বাস আৰু অহংকাৰ আপোনাক কৰিবলৈ কোৱা নাই। আপোনাৰ কামবিলাক আপোনাক নিজেই কৰিবলৈ কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি মিথুন ৰাখি। কাৰোবাৰ মধ্যস্থতাৰ দ্বাৰা পৰিয়ালৰ সদস্যসকলৰ মাজত চলি থকা ভুল বুজাবুজি আঁতৰাবলৈ চেষ্টা কৰক। আজিৰ দিনটোত আপোনাৰ অন্য ব্যক্তিৰ লগত যদি তৰ্ক কাজিয়া পেচাল চলি আছে সেই ভুল বুজাবুজি আজিৰ দিনটোত আপুনি আঁতৰাব পাৰিব বুলি কৈছে। আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব। আজিৰ দিনটোত আপুনি নিশ্চিতভাৱে সফলতা পাব বুলি কৈছে। ঘৰৰ পৰিৱেশ আকৌ মনোৰম হ'ব। ঘৰৰ পৰিৱেশ আজি আপোনাৰ ভাল হ'ব বুলি কৈছে। আপুনি আপোনাৰ সামৰ্থ্য আৰু প্ৰতিভাৰ বলত কিবা এটা প্ৰাপ্ত কৰিব পাৰিব। আজিৰ দিনটোত আপুনি সামৰ্থ্য অনুসৰি প্ৰতিভাৰ বলত যদি কাম কৰে আপুনি ভবামতে প্ৰাপ্ত কৰিব পাৰিব বুলি কৈছে। সামগ্ৰিকভাৱে দিনটো আনন্দদায়ক হ'ব। আজিৰ দিনটো আপোনাৰ সামগ্ৰিকভাৱে দিনটো ভাল বুলি কৈছে। হাঁহি ফূৰ্তি মাজেৰে দিনটো পাৰ কৰিব পাৰিব বুলি কৈছে। এইবাৰ আহিছোঁ আমি ককট ৰাখি। আজি বেছিভাগ সময় পৰিয়ালৰ সৈতে মনোৰঞ্জন আৰু অনলাইন বজাৰৰ দৰে কাৰ্যকলাপত অতিবাহিত কৰা হ'ব। আজি মানে আপোনাৰ বেছিভাগ সময় আপুনি অনলাইনত বজাৰ কৰিব পাৰিব বুলি কৈছে।
আপোনাৰ ব্যক্তিগত কাম আৰু পৰিয়ালৰ সৈতে আপোনাৰ ভাল সময় থাকিব। আজি পৰিয়ালৰ ব্যক্তিৰ লগত আপুনি ব্যক্তিগত কাম যদি কৰে ভাল সময় থাকিব বুলি কৈছে। ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ আশীৰ্বাদ আৰু মৰম আপোনাৰ বাবে আনন্দদায়ক হ'ব। আজিৰ দিনটোত আপোনাৰ ঘৰৰ জ্যেষ্ঠসকলে আপোনাক আশীৰ্বাদ দিব বুলি কৈছে আৰু মৰম চেনেহ দিব বুলি কৈছে। আপোনাৰ আনন্দ লাগিব বুলি কৈছে। মনটো স্বাস্থ্য কিছু কোমল হোৱাৰ বাবে কামটো অসম্পূৰ্ণ হৈ থাকিব পাৰে, কিন্তু চিন্তা নকৰিব। আজিৰ দিনটোত আপোনাৰ স্বাস্থ্য কোমল হ'ব পাৰে বুলি কৈছে আৰু কাম কৰিবলৈ আপোনাৰ এলাহ ভাৱ লাগিব পাৰে বুলি কৈছে। তথাপিও আপুনি সেই কামটো এলাহ কৰিলেও কামটো কৰিব পাৰিব বুলি কৈছে আৰু চিন্তা অলপ আজি কম কৰিবলৈ কৈছে আপোনাক আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি সিংহ ৰাশি। আপোনাৰ উৎকৃষ্ট ব্যক্তিত্ব আৰু আচৰণগত দক্ষতাৰ বাবে আপুনি সামাজিক কাৰ্যকলাপত আধিপত্য অব্যাহত ৰাখিব। আজিৰ দিনটোত আপুনি সামাজিক কাৰ্যকলাপ আধিপত্য বিস্তাৰ ৰাখিবলৈ কৈছে। আজি বেছিভাগ সময় ব্যক্তিগত আৰু পাৰিবাৰিক কাম সম্পূৰ্ণ কৰাত অতিবাহিত কৰা হ'ব। মানে আজিৰ দিনটোত আপোনাৰ বেছিভাগ সময় ব্যক্তিগত কাম কৰোঁতে অতিবাহিত হ'ব বুলি কৈছে। শিক্ষাৰ্থীসকলে তেওঁলোকৰ অধ্যয়নৰ বিষয়ে সচেতন হ'ব। মানে আজিৰ দিনটোত পঢ়া শুনা শিক্ষাৰ্থীসকলে তেওঁলোকৰ অধ্যয়নৰ প্ৰতি পঢ়া শুনাৰ ক্ষেত্ৰত অলপ সচেতন হ'বলৈ কৈছে। এইবাৰ আহিছোঁ আমি কন্যা ৰাশি। কিছুমান নতুন যোগাযোগ উৎস থাকিব যি আপোনাৰ বাবে আৰ্থিকভাৱে অতি লাভজনক হ'ব। আজিৰ দিনটোত আপোনাৰ নতুন যোগাযোগ উৎস থাকিব বুলি কৈছে আৰু আপোনাৰ লাভ হ'ব বুলি কৈছে টকা পইচা ফালৰ পৰা। বিৰোধী পক্ষই আধিপত্য বিস্তাৰ কৰিব পাৰে, কিন্তু ই আপোনাৰ কোনো ক্ষতি নকৰে। আজিৰ দিনটোত কিছুমান ব্যক্তিয়ে আপোনাক হিংসাতে আপোনাক ক্ষতি কৰিব পাৰে বুলি কৈছে। তেনে ব্যক্তিৰ পৰা আপুনি আঁতৰি চলিবলৈ চেষ্টা কৰিম। শিশুটো শিক্ষা আৰু কেৰিয়াৰ সম্পৰ্কীয় ভাল খবৰৰ বাবে ঘৰখনত এক সুখী পৰিৱেশ থাকিব। আজি আপোনাৰ সন্তানৰ বাবে, সন্তানৰ ভৱিষ্যতৰ বাবে, কেৰিয়াৰৰ বাবে আপোনাৰ ঘৰখনত সুখী পৰিৱেশ, আনন্দ হাঁহি ফূৰ্তিৰ মাজেৰে পাৰ কৰিব পাৰিব বুলি কৈছে, পৰিৱেশ থাকিব বুলি কৈছে। বিপদাশংকা আৰু বিপদাশংকাৰ প্ৰৱণতা কাৰ্যত বিৰোধী বিনিয়োগ নকৰিব। এই সময়ত ক্ষতি পৰিস্থিতি আছে। মানে আজিৰ দিনটোত আপুনি বিপদাশংকা আৰু বিপদাশংকা প্ৰৱণতা কাৰ্যত বিৰোধীয়ে আপোনাক ক্ষতি কৰিব পাৰে বুলি কৈছে। এই সময়ত আপুনি অলপ সাৱধানে চলিবলৈ কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি তুলা ৰাশি। যদি আপোনাৰ সম্পত্তি বা বাহন ক্ৰয় কৰাৰ পৰিকল্পনা আছে তেন্তে আজি ইয়াক কাৰ্যকৰী কৰক। মানে আজিৰ দিনটোত আপুনি যদি সম্পত্তি বা বাহন ক্ৰয় কৰিম বুলি যদি ভাবিছে আজি আপুনি কৰিব পাৰিব বুলি কৈছে। যদিও আজি এটা নিৰ্দিষ্ট কামত সফলতা পাবলৈ যথেষ্ট পৰিশ্ৰমৰ প্ৰয়োজন, কিন্তু আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব। আজিৰ দিনটোত আপুনি যদি আপোনাৰ দৰকাৰী কামবোৰ যদি আপুনি কৰে আপোনাৰ পৰিশ্ৰম হ'ব বুলি কৈছে আৰু সেই কামটোত আপুনি সফলতা পাব বুলি কৈছে। টকা পইচা হ'ব তাকে কৈছে। আপোনাৰ প্ৰয়োজনীয়তা নিয়ন্ত্ৰণ কৰক, কিয়নো অপ্ৰয়োজনীয় বয়ো আহিব পাৰে। আজিৰ দিনটোত আপোনাৰ প্ৰয়োজনীয়তা নিয়ন্ত্ৰণ কৰিবলৈ কৈছে, নহ'লে আপোনাৰ অপ্ৰয়োজনীয় বয় হ'ব পাৰে বুলি কৈছে টকা পইচা। এইবাৰ আহিছোঁ আমি বৃশ্চিক ৰাশি। যদি আপোনাৰ সম্পত্তি বা বাহন ক্ৰয় কৰাৰ পৰিকল্পনা আছে তেন্তে আজি ইয়াক কাৰ্যকৰী কৰক। মানে আজিৰ দিনটোত আপুনি সম্পত্তি যদি কিনিম বুলি ভাবিছে আপুনি ল'ব পাৰিব বুলি কৈছে। যদিও আজি এটা নিৰ্দিষ্ট কামত সফলতা পাবলৈ যথেষ্ট পৰিশ্ৰমৰ প্ৰয়োজন, কিন্তু আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব। আজিৰ দিনটোত আপুনি টকা পইচা হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। আপোনাৰ প্ৰয়োজনীয়তা নিয়ন্ত্ৰণ কৰক, কিয়নো অপ্ৰয়োজনীয় বয়ো আহিব পাৰে। আপোনাৰ প্ৰয়োজনীয়তা নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ কৈছে, নহ'লে আপোনাৰ টকা পইচা অবাবত ক্ষতি হ'ব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি ধনু ৰাশি। গ্ৰহস্থিতি আপোনাৰ বাবে অনুকূল।
আজিৰ দিনটোত গ্ৰহ স্থিতি আপোনাৰ বাবে ভাল বুলি কৈছে। আপুনি আপোনাৰ সামৰ্থ্য আৰু প্ৰতিভা বলত সঠিক ফলাফল পাব। আজিৰ দিনটোত যদি আপুনি সামৰ্থ্য আৰু প্ৰতিভা বলত কাম কৰে, আপুনি ভবামতে ফলাফল পাব বুলি কৈছে। প্ৰগতি পথো থাকিব। আজি আপোনাৰ প্ৰগতি পথো থাকিব বুলি কৈছে। যুৱকসকলে তেওঁলোকৰ এটা প্ৰকল্প সম্পূৰ্ণ কৰি সকাহ অনুভৱ কৰিব। আজিৰ দিনটোত যুৱক যুৱতীসকলে ভৱিষ্যতলৈ যদি পৰিকল্পনা কৰি আছিল, সেই পৰিকল্পনা কৰিলে আজি সকাহ অনুভৱ কৰিব বুলি কৈছে। সাৱধান হ'ব, কিয়নো লেনদেনটোক লৈ বিতৰ্কৰ দৰে পৰিস্থিতি হ'ব পাৰে। আজিৰ দিনটোত যদি আপুনি টকা পইচা লেনদেন কৰে অন্য ব্যক্তিৰ লগত, সাৱধানে আপোনাক লেনদেন কৰিবলৈ কৈছে, নহ'লে আপোনাৰ কাজিয়া পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। আজিৰ দিনটোত এইবাৰ আহিছোঁ আমি মকৰ ৰাশি। আপুনি আজি এজন ৰাজনৈতিক বা প্ৰভাৱশালী ব্যক্তিক লগ পাব পাৰে। আজিৰ দিনটোত আপুনি এজন ৰাজনীতিবিদ ব্যক্তিক, জনা শুনা ব্যক্তিক লগ পাব পাৰে বুলি কৈছে। আপুনি আপোনাৰ সামৰ্থ্য অনুসৰি কামটো সম্পাদন কৰাত সফল হ'ব। আজিৰ দিনটোত আপুনি সামৰ্থ্য অনুসৰি কাম কৰিব পাৰিব বুলি কৈছে আৰু সফল হ'ব বুলি কৈছে। কামৰ বোজা অধিক হ'ব, কিন্তু ইয়াৰ সঠিক ফলাফল প্ৰাপ্ত কৰি আপুনি ভাগ পাহৰি যাব। আজিৰ দিনটোত আপোনাৰ কামৰ বোজা বেছি হ'ব পাৰে বুলি কৈছে আৰু আপুনি টকা পইচা হাতলৈ অহাৰ পিছত আপুনি ভাগ পাহৰি যাব বুলি কৈছে। এইটো এটা অতি জ্ঞানী সিদ্ধান্ত লোৱা সময়, আপোনাৰ জ্ঞানী সিদ্ধান্ত লোৱা সময় বুলি কৈছে। কাৰণ আপোনাৰ পৰিকল্পনাবোৰ ৰূপায়ণ কৰাত কিছু অসুবিধা হ'ব। আজিৰ দিনটোত আপোনাৰ পৰিকল্পনাবোৰ ৰূপায়ণ কৰাত আপোনাৰ কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। আজিৰ দিনটোত এইবাৰ আহিছোঁ আমি কুম্ভ ৰাশি। এজন নিকট আত্মীয়ৰ সৈতে চলি থকা বিবাদটো সমাধান হ'ব পাৰে। আপোনাৰ যদি আগতে যদি নিকট আত্মীয়ৰ লগত যদি বিবাদ চলি আছে, আজি আপুনি সমাধান কৰিব পাৰিব বুলি কৈছে। আপুনি মনোৰঞ্জন আৰু অৱসৰৰ কামত অতিবাহিত কৰা এটা ভাল সময় অতিবাহিত কৰিব। আজিৰ দিনটোত আপুনি মনোৰঞ্জন আৰু অৱসৰৰ কামত অতিবাহিত কৰিব পাৰিব বুলি কৈছে। ভাল সময় পাব বুলি কৈছে। যিকোনো ধৰ্মীয় প্ৰতিষ্ঠানৰ প্ৰতি আপোনাৰ এক উচিত অৱদান থাকিব। আজিৰ দিনটোত আপুনি ধৰ্মীয় অনুষ্ঠান আপোনাৰ উচিত অৱদান আগবঢ়াব পাৰিব বুলি কৈছে। নিজৰ ওপৰত অতিৰিক্ত দায়িত্ব লোৱা পৰিহাৰ কৰিব, অন্যথা চাপৰ পৰিস্থিতি হ'ব পাৰে। আজিৰ দিনটোত আপোনাৰ নিজৰ ওপৰত অধিক দায়িত্ব ল'বলৈ কোৱা নাই, নহ'লে আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে বুলি কৈছে। আজিৰ দিনটোত শেষত আহিছোঁ আমি মীন ৰাশি। সমাজ বা সামাজিক কাৰ্যকলাপলৈ আপোনাৰ অৱদানে আপোনাৰ ব্যক্তিত্ব আৰু বৃদ্ধি কৰিব। আজিৰ দিনটোত সমাজত আপুনি অৱদান থাকিব পাৰিব বুলি কৈছে। আপোনাৰ ব্যক্তিত্ব বৃদ্ধি কৰিব পাৰিব বুলি কৈছে। আজি হঠাতে এটা স্তব্ধ কাম কৰিব পাৰি, যাৰ বাবে বিজয় অনুভূতি হ'ব। এই সময়ত যিকোনো ধৰণৰ চলাচল পৰিহাৰ কৰা প্ৰয়োজন। মানে আজিৰ দিনটোত আপুনি হঠাতে স্তব্ধ কাম কৰিব পাৰিব বুলি কৈছে আৰু আপোনাৰ বিজয় হ'ব বুলি কৈছে। কাৰণ ই সময় আৰু ধন অপচয় কৰাৰ বাহিৰে আন একো প্ৰাপ্ত নকৰিব। আপুনি যদি স্তব্ধ কাম যদি কৰে, সময় আপোনাৰ ধন এনেই অপচয় হ'ব বুলি কৈছে। আজিৰ দিনটো কোনো কাৰণ নোহোৱাকৈ কাৰো সৈতে কাজিয়া বা তৰ্ক নকৰিব। আজিৰ দিনটোত আপোনাৰ একো কাৰণ নোহোৱাকৈ অন্য ব্যক্তিৰ লগত আপোনাক কাজিয়া বা তৰ্ক কৰিবলৈ কোৱা নাই। অলপ আপোনাক তেনে ব্যক্তিৰ ওচৰৰ পৰা আঁতৰি চলিবলৈ কৈছে। আজিৰ দিনটোত পুনৰ লগ হোৱা আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় লৈছোঁ। আশা কৰোঁ মহাদেৱে সকলোকে মংগল কৰিব, সকলোকে ভালে ৰাখিব, তাৰে কামনা কৰি এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় লৈছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ।